আপোনাৰ শিশুটি মোবাইলৰ প্ৰতি অত্যাধিক আসক্ত হৈছে নেকি? মোবাইল ফোনটোৰ অবিহনে খোৱা হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে নেকি? এই সমস্যাৰ মূলতে দায় আপুনি নহয়তো। কেনেদৰে আঁতৰাই ৰাখিব এই আসক্তিৰ পৰা? মোবাইল ফোনটো আজিকালি সকলোৰে দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে, কিন্তু ইয়াৰ লগে লগে শিশুসকলৰো মোবাইল ফোনৰ প্ৰতি আসক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সমস্যাই চিন্তিত কৰি তুলিছে অভিভাৱকসকলক। খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি খোৱালৈকে সকলো সময়তে মোবাইল ফোনটো হৈ পৰিছে এক বিশেষ অংশ। পিছে শিশুক মোবাইল ফোনৰ আসক্তিৰ পৰা আঁতৰাই অনাৰ উপায়ো নথকা নহয়। ইয়াৰ বাবে কিছুমান নিয়ম বান্ধি ল'ব লাগিব। তাৰ ভিতৰত এনে কিছুমান নিয়ম হৈছে ঘৰৰ কিছুমান ঠাই যেনে শোৱনি কোঠা, পঢ়া কোঠালি আৰু বিশেষকৈ ডাইনিং টেবুলখনক টেক ফ্ৰী জোন বা মোবাইল মুক্ত এলেকা হিচাপে ঘোষণা কৰক। ৰাতি শোৱাৰ এঘণ্টা আগৰে পৰা মোবাইল ফোনটো আঁতৰাই ৰখাৰ নিয়ম কৰক। অভিভাৱকসকলে যদি নিজেই সকলো সময়তে মোবাইল ফোনটোক লৈ ব্যস্ত থাকে, তেন্তে শিশুৰ মোবাইলৰ প্ৰতি থকা আসক্তি হ্ৰাস কৰাটো কঠিন হৈ পৰে। গতিকে শিশুৰ সন্মুখত মোবাইল ফোনত ব্যস্ত থকাৰ পৰা বিৰত থাকক। দৈনিক অন্ততঃ 1 পৰা 2 ঘণ্টা সময় পৰিয়ালৰ সৈতে একেলগে কটাওক। এই সময়ছোৱাত ভুলতো মোবাইল ফোনটো ব্যৱহাৰ নকৰিব। ইয়াৰ পৰিৱৰ্তে সেই সময়খিনিত শিশুক কিতাপ পঢ়া, বাগিচাত ব্যস্ত ৰখা, ছবি অঁকা বা খেল ধেমালিৰ দৰে সৃজনীমূলক কামৰ প্ৰতি উৎসাহ যোগোৱাৰ চেষ্টা কৰক। মোবাইল ফোনৰ ব্যৱহাৰৰ ফলত হ'ব পৰা লাভ আৰু ক্ষতিৰ বিষয়ে শিশুৰ সৈতে বন্ধুত্বসুলভভাৱে আলোচনা কৰক। এই ক্ষেত্ৰত শিশুটিক ভুলতো কটু কথা নুশুনাব। শিশুসকলক লগৰীয়াৰ সৈতে খেলা-ধূলা কৰা, পাৰ্কলৈ যোৱা আদিৰ দৰে অভ্যাসৰ বাবে উৎসাহিত কৰক, যাতে অনলাইন জগতৰ সলনি বাস্তৱ জগতখন বেছিকৈ উপভোগ কৰিব পাৰে শিশুসকলে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।